নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ বাবে নতুনকৈ 8238টা চাকৰি মুকলি কৰিছে ইয়াৰ কাৰণে আপোনালোকে 10 পাছ যিসমূহ কেন্দ্ৰে কৰিছে তেওঁলোকে আবেদনসমূহ কৰি ল'ব পাৰিব দৰমহা সময়লৈকে 35000 টকাকৈ পাৰ মান্থ পাব লগতে কেনেদৰে আবেদন কৰিব পাৰিব আপোনালোকৰ ভেকেন্সিখিনি ক'ৰ পৰা আহিছে এজ ক্ৰাইটেৰিয়া কি হয় কোৱালিফিকেশ্যন কিমান লাগিব এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে লগতে ভিডিঅ'টো বন্ধুবান্ধৱক শ্বেয়াৰ কৰি দিব যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে আৰু আপোনালোকে আমাৰ হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম চেনেলৰ লিংকো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব তাতো আপোনালোকে জইন হৈ ল'ব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব লগতে এডিআৰই ফ্ৰী মক টেষ্ট আৰু আপোনালোকে ডেইলি জবৰ আপডেট পাবলৈ এটা ৱেবছাইট আৰু হোৱাটছআপ চেনেলৰ লিংকো ডেছক্ৰিপশ্যনত দিয়া আছে তাতো আপোনালোকে জইন হৈ ল'ব পাৰে আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ মই আপোনালোকক কৈছোঁ ভেকেন্সিখিনি মুকলি কৰিছে আপোনালোকৰ এছএছচি এমটিএছৰ ফালৰ পৰা ইয়াত আপোনালোকৰ টোটেল 8326টা ভেকেন্সি আছে যদি আপোনালোকে এছএছচি বুলি ভাবি নাভাবিব যে এটা ৰানিং আছে ইয়াত কোনো আপোনালোকৰ ৰানিং নহয় অনলি আপোনালোকৰ এটা এক্সাম হ'ব এক্সামটো পাছ কৰিলে আপোনালোকৰ চাকৰি হৈ যাব আৰু এইখিনি 10 লেভেলৰ ভেকেন্সি হয় 8326টাকৈ ভেকেন্সি মুকলি কৰি দিছে লাষ্ট ডেটৰ সম্পৰ্কে যদি মই আপোনালোকক ক'বলৈ যাওঁ এই লাষ্ট ডেটটো দিয়া আছে 31/7/2024 মানে আপোনালোকে জুলাই মাহৰ 31 তাৰিখলৈকে ভেকেন্সিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াত আপোনালোকৰ এপ্লাই আপোনালোকৰ অনলাইন যোগে পাৰিব আৰু ইয়াত এমটিএছ আৰু হবলদাৰ হিচাপে ভেকেন্সিখিনি ভাগ কৰি দিয়া আছে এমটিএছৰ কাৰণে অনলি আপোনালোকৰ এক্সাম হ'ব আৰু হবলদাৰৰ কাৰণে মাত্ৰ আপোনালোকৰ এটা ৱাকিং টেষ্ট এটা অনুষ্ঠিত হ'ব আৰু এমটিএছৰ কাৰণে কোনো আপোনালোকৰ ৱাকিং নহয় কোনো ফিজিকেল নহয় মাত্ৰ এটা এক্সাম পাছ কৰিলে চাকৰি হৈ যাব এমটিএছৰ কাৰণে ভেকেন্সি আছে 4887টাকৈ ভেকেন্সি হবলদাৰৰ কাৰণে আছে 3439টা ভেকেন্সি আৰু পে স্কেল আপোনালোকক দিয়া হ'ব আৰু 18000 পৰা 56900 টকা পৰ্যন্ত লগতে আপোনালোকে গ্ৰেড পে আৰু এইবিলাক অন্য ধৰণৰ এলাউন্সখিনি পাব মোটামুটি 35000 মান ষ্টাৰ্টিং চেলাৰি হ'ব আৰু নেশ্যনেলিটি আপোনালোকে ইণ্ডিয়ান হ'ব লাগিব আৰু ইণ্ডিয়ান হ'লেহে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এজ লিমিটৰ সম্পৰ্কে যদি ক'বলৈ যাওঁ এজ লিমিটটো আপোনালোকৰ 18 পৰা 25 বছৰ এমটিএছৰ কাৰণে আৰু হবলদাৰৰ কাৰণে 18 পৰা 27 বছৰ লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ পাব আৰু এটা কথা আপোনালোকৰ ভাল হয় ইয়াত আপোনালোকে আছামিজ লেংগুৱেজৰ এক্সামসমূহ দিব পাৰিব আৰু আগতে নিশ্চয় গম পায় চেণ্ট্ৰেল লেভেলৰ হিন্দী আৰু ইংলিছত হয় কিন্তু এতিয়া আপোনালোকে আছামিজ লেংগুৱেজে এক্সামসমূহ দিব পাৰিব আৰু এজ ৰিলেক্সেশ্যনসমূহো পাব এছচি কাৰণে 5 বছৰ অবিচি কাৰণে 3 বছৰ পিডব্লিউ কাৰণে 10 বছৰ পিডব্লিউ এফবিচি কাৰণে 13 পিডব্লিউ এছচি কাৰণে 15 বছৰ এক্স সাৰ্ভিচমেন ইজিএমৰ কাৰণে 3 বছৰকৈ এজ ৰিলেক্সেশ্যনসমূহ পাব আৰু এডুকেশ্যন কোৱালিফিকেশ্যন মই কৈছোঁৱে মাত্ৰ 10 পাছ কৰিলে আবেদনসমূহ কৰিব তো মিনিমাম হয় 10 পাছ আৰু মেক্সিমাম আপোনালোকে যিমানলৈকে পঢ়া কোনো কথা নাই 10 পাছ 12 পাছ ডিগ্ৰী পিএইচডি যি আছে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব কিন্তু মিনিমাম 10 পাছ হ'বই লাগিব আৰু লগতে এই ভেকেন্সিকেইটাৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব এছচি পিডব্লিউ ইজিএমৰ ওমেনৰ কাৰণে কোনো ফিজ প্ৰয়োজন নাই আৰু অনলি জেনেৰেল আৰু অবিচি কেন্দ্ৰত যিসমূহ মেল কেন্দ্ৰ তেওঁলোকে 100 টকাকৈ পে'মেণ্ট কৰিব লাগিব আবেদন ষ্টাৰ্ট হৈছে 27 জুনৰ পৰা লাষ্ট ডেট হয় 31 জুলাই যদি আবেদন কৰা নাই আপোনালোকে আবেদনসমূহ